নমস্কাৰ আপোনালোক সকলোকে ইগোহিপাত চেনেলটোলৈ স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে যোৱা 21/2/2021 তাৰিখে আসাম সেক্ৰেটাৰিয়েটৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদৰ বাবে যি পৰীক্ষা অনুষ্ঠিত হৈছিল সেই পৰীক্ষাৰ যিটো কোৱান্টিটেটিভ এপ্টিটিউড পাৰ্টছ আছিল সেই পাৰ্টৰ 50টা এমসিকিউ আমি আজি কৰিবলৈ চেষ্টা কৰিম গতিকে আহক মূল ভিডিঅ'টোলৈ আগবাঢ়ো প্ৰথম প্ৰশ্নটো আছিল HCF of 135 আৰু 225 is আমি যদি 135 আৰু 225 ৰ HCF উলিয়াব লাগে তেতিয়া হলে তাৰ কমন ফেক্টৰ কেটা উলিয়াই ল'ব লাগিব গতিকে 225 ৰ ফেক্টৰ কেটা হল 5 × 5 × 9 আৰু 135 ৰ ফেক্টৰ কেটা হল 3 × 5 × 9 গতিকে দুইটাৰে হাইয়েষ্ট কমন ফেক্টৰটো হ'ব 5 × 9 45 গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন A 45 দ্বিতীয় প্ৰশ্নটো হল LCM of 672 and 120 is এতিয়া আমি যদি LCM উলিয়াবলৈ চেষ্টা কৰো 672 আৰু 120 তেতিয়া দেখিম যে এনেদৰে আমি কৰিব পাৰো 6 এৰে ডিভাইড যাব গুটেই কেইটা ঠিক তাৰ পাছতে 4 এ ডিভাইড যাব গতিকে শেষত LCM হৈ থাকিব 6 × 4 × 3 × 5 এনেদৰে LCM যিকোনো সংখ্যা LCM উলিওৱা যায় গতিকে উত্তৰটো হ'ব 360 অপচন বি হ'ব 360 তৃতীয় প্ৰশ্নটো হ'ল the sum of the zeros of the polynomial 3x² plus 5x minus 2 is এতিয়া zeros কাক কোৱা হয় the zeros of a polynomial are those values of the variable for which the polynomial as a whole has a zero value গতিকে আমাৰ যোনটো polynomial দিয়া আছে 3x² plus 5x minus 2 তাৰ ভ্যালু 0 হ'ব লাগিব গতিকে এটো আমি যদি 0 পাতি দিও তেতিয়া হলে আমি x ৰ ভ্যালু -2 and 1/3 পাম আৰু সেই -2 আৰু 1/3 সাম হ'ব -5/3 গতিকে শুদ্ধ উত্তৰটো হৈছে C -5/3 চতুৰ্থ প্ৰশ্নটো হ'ল if the zeros of the polynomial x³ - 3x² plus x plus 1 are a minus b a and a plus b then the values of a and b are ইয়াৰ যদি আমি উত্তৰটো কৰিবলৈ চেষ্টা কৰো ঠিক একেদৰে আমি ইয়াৰ তৃতীয় প্ৰশ্নটো দেখিছিলো যে 0 কাক কোৱা হয় যদিহে পলিনোমিয়েলটোৰ ভ্যালু 0 থাকে গতিকে আমি সেই একেই সংখ্যাৰে যদি আমি এই প্ৰশ্নটো কৰো তেতিয়া হলে আমি a এৰ ভ্যালু পাম 1 আৰু b ±√2 আমি ইয়াতে গুটেই প্ৰশ্নটো পুনৰবাৰ কৰি দেখুৱা নাই যেহেতু আমি 3 নম্বৰ প্ৰশ্নটো পাই একেই আছিল গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব a = 1 b = ±√2 অপচন A question number 5 if the HCF of 35 and 45 is 5 LCM of 35 and 45 is 63 into a then the value of a is এতিয়া আমি এটা কথা জানো যে যিকোনো দুটা সংখ্যাৰ পূৰণৰ ফল মানে মাল্টিপ্লাই কৰিলে তাৰ ভ্যালু HCF × LCM ৰ সমান হ'ব এটো এটা ফৰ্মুলা হয় গতিকে ইয়াতে যদি আমি HCF × LCM 35 * 45 পাতো আৰু HCF ৰ ভ্যালু দিয়া আছে আমাৰ 5 আৰু LCM ৰ ভ্যালু দিয়া আছে 63a গতিকে ইয়াতে আমি এখিনি সিম্পলিফিকেশন কৰি দিলে a এৰ ভ্যালু পাম 5 গতিকে শুদ্ধ উত্তৰটো হৈছে आंसर অপচন ডি 5 question number 6 if HCF of two numbers is 2 and their product is 120 then their LCM is এই প্ৰশ্নটো 5 নম্বৰ প্ৰশ্নৰ নিচিনাই গতিকে product HCF * LCM product 120 দিয়া আছে HCF 2 দিয়া আছে আৰু LCM উলিয়াব লাগে গতিকে LCM আমি সিম্পলিফাই কৰি দিলে পাম 60 শুদ্ধ উত্তৰ হৈছে 60 next question number 7 if alpha and beta are zeros of the polynomial x² minus p into x plus 1 plus c such that alpha plus 1 into beta plus 1 is equal to 0 then the value of c is এটো পুনৰ পলিনোমিয়েলৰ 0 ওপৰত বেস কৰি খোলা প্ৰশ্ন গতিকে ইয়াৰ শুদ্ধ উত্তৰটো আমি একে ধৰণে কৰিব পাৰো আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন A 1 আপোনালোকে এটো নিজে কৰি চাব পাৰে আমি question number 3 ইতিমধ্যে দেখাই গৈছো question number 8 which of the following pair of linear equations is consistent এতিয়া consistent linear equation কাক কোৱা যায় আমি যদি বিচাৰি চাও তেতিয়া গম পাম যে if the two lines represented by the linear equations intersect at a point then there exists a unique solution to the pair of linear equations in such a case the pair of linear equations is said to be consistent গতিকে আমি যদি দুটা linear equation লও a1x + b1y + c1 = 0 and a2x + b2y + c2 = 0 আৰু এই ইকুৱেচন কেইটা কনসিস্টেন্ট হ'ব তেতিয়াহে যেতিয়া a1/a2 is not is equal to b1/b2 হ'ব আৰু আমি যিকেইটা অপচন আছে a b c d সেই অপচন কেইটা যদি চাও তেতিয়া দেখিম যে অপচন a ক্ষেত্ৰতহে কেৱল
আমি যদি a1 by a2 আৰু b1 by b2 উলিয়াই চাওঁ তেতিয়া 4/8 is not equal to 5/10 বাকি এটাকিটা কোৱেশ্চনতে আমি যদি চাওঁ তেতিয়া হলে a1 by a2 is equal to b1 by b2 হয় গতিকে আমাৰ কাৰণে শুদ্ধ উত্তৰটো হৈছে অপচন এ তাৰ পিছতে কোৱেশ্চন নম্বৰ 9 the value of k for which the system of equations kx - 5y is equal to 2 6x plus twice y is equal to 7 has no solution is এটা no solution হ'বলৈ হলে কি কন্ডিশন ফুলফিল কৰিব লাগিব যে a1 by a2 is equal to b1 by b2 is not equal to c1 by c2 এতিয়া আমাৰ a1 আৰু a2 আৰু b1 by b2 ৰ ভ্যালু যদি আমি ইয়াতে পুট আপ কৰো তেতিয়া হলে দেখিম যে k by 6 is equal to -5/2 হ'ব আৰু তাৰ পৰা সিম্পলিফাই কৰি k is equal to -15 গতিকে শুদ্ধ উত্তৰটো হৈছে অপচন এ k is equal to -15 next question number 10 the value of k for which the pair of linear equations twice x plus thrice y is equal to 4 and k plus 2 into x plus 6y is equal to thrice k plus 2 have infinitely many solutions এতিয়া infinitely many solutionৰ কাৰণে কন্ডিশনটো কি হ'ব লাগে যে a1 by a2 is equal to b1 by b2 is equal to c1 by c2 আৰু a1 b1 c1 কি হ'ব আপোনালোকক অলৰেডি কৈছো যে যিকোনো সৰলৰৈখিক সমীকৰণৰ লিনিয়াৰ ইকুৱেচনৰ a1x plus b1y is equal to c1 যদি তেনেকুৱা এটা সৰলৰৈখিক ইকুৱেচন থাকে গতিকে ইয়াতে আমি a1 a2 b1 b2 আৰু c1 c2 ৰ যদি ভ্যালু পাতি দিও তেতিয়া হলে সিম্পলিফাই কৰাৰ পিছত আমি ভ্যালু পাম k is equal to 2 গতিকে শুদ্ধ উত্তৰটো হৈছে অপচন সি k is equal to 2 ইয়াৰ পিছতে 11 নম্বৰ কোৱেশ্চন the solution of pair of linear equations x plus y is equal to 14 x minus y is equal to 4 is ইয়াৰ উত্তৰটো যদি আমি কৰিবলৈ চেষ্টা কৰো তেতিয়া দেখি x plus y আমাৰ দিয়া আছে 14 x minus y দিয়া আছে 4 এই দুটা ইকুৱেচন যদি আমি প্লাস কৰি নিও তেতিয়া twice x equal to 18 পাম মানে x equal to 9 আৰু x equal to 9 ৰ ভ্যালু যিকোনো এটা ইকুৱেচনত আমি পুট আপ কৰি দিলে y ভ্যালুটো পাম y equal to 5 গতিকে শুদ্ধ উত্তৰটো হৈছে x equal to 9 আৰু y is equal to 5 question number 12 the difference between two numbers is 26 and one number is 2 times the other then the numbers are এতিয়া দিয়া আছে যে x minus y is equal to 26 the difference between the numbers যদি নাম্বাৰ কিটা আমি x আৰু y যদি বুলি ধৰি লও তেতিয়া হিয়ৰৰ ডিফাৰেন্স হল 26 আৰু কি কৈছে x equal to 2 of y one number is 2 times the other গতিকে এই দুটা ইকুৱেচনৰ পৰা যদি আমি সিম্পলিফাই কৰি দিও তেতিয়া হলে x ৰ যেটো twice y ভ্যালু দিয়া আছে এটো ইকুৱেচনত পাতি দিলে twice y minus y is equal to 26 পাম গতিকে ইয়াৰ পৰা y is equal to 26 আৰু সিমিলাৰলি x equal to 52 পাম গতিকে শুদ্ধ উত্তৰটো হৈছে অপচন ডি x equal to 52 y is equal to 26 next question number 13 the roots of the equations thrice x square minus 5x plus 2 is equal to 0 are আমি যদি এটো সিম্পলিফাই কৰো 3x square minus 5x plus 2 is equal to 0 3x square 5x ক আমি minus thrice x minus twice x হিচাপে লিখিব পাৰো plus 2 is equal to 0 ইয়াৰ পৰা সিম্পলিফিকেশন কৰিলে x equal to 1 আৰু 2/3 পাম গতিকে শুদ্ধ উত্তৰটো হৈছে অপচন এ 2/3 and 1 question number 14 the value of k for which the quadratic equation kx into x minus 2 plus 6 equal to 0 have two equal roots is for an equation ax square plus bx plus c is equal to 0 তাৰ যদি root কেইটা সমান হ'ব লাগে if the roots are to be equal then কি কন্ডিশনটো কি ফুলফিল কৰিব লাগিব যে b square is equal to 4ac b square ভ্যালু 4ac সমান হ'ব লাগিব আৰু ইয়াতে যদি আমি b ভ্যালু যেটো দিয়া আছে হে minus twice k গতিকে twice k is minus twice k square is equal to 4 into k into 6 হ'ব গতিকে শুদ্ধ উত্তৰটো হ'ব k is equal to 6 অপচন B. ঠিক একেদৰে question number 15 for the quadratic equation x square minus twice x plus 1 is equal to 0 the value of x plus 1 by x is ইয়াতে আমি x ৰ ভ্যালুটো উলিয়াই লব লাগিব x ৰ ভ্যালুটো আমি question number 14 যেনেকৈ উলিয়াইছিলো তেনেদৰে উলিয়াম ইয়াতে x ৰ ভ্যালু উলিয়ালে আমি পাম x equal to 1 so x plus 1 by x ৰ যিটো আমাৰ সমীকৰণ দিয়া আছে তাতে x ৰ ভ্যালু 1 পাতি দিলে আমি উত্তৰটো পাম 2 so শুদ্ধ উত্তৰটো হৈছে অপচন সি 2 question number 16 the 30th term of the arithmetic progression 10 7 4 ... is এতিয়া আমি AP series ৰ যোনটো ফৰ্মুলা আছে হেতুত আমি বহাই দিলে পাম যদি an is equal to a1 plus n minus 1 into d ইয়াতে an ৰ ভ্যালু দিয়া আছে 30th term গতিকে a30 is equal to a1 first term to 10 দিয়া আছে 10 plus 30 minus 1 into d হয় -3 হ'ব so 10 plus 29 into -3 শুদ্ধ উত্তৰটো হৈছে -77 গতিকে অপচন সি -77 শুদ্ধ উত্তৰ next question number 17 the sum of the first 20 terms of an AP eto punor arithmetic progression equation in which a is equal to 1 and 20th term is equal to 58 is option A 590 B 50 C 59 option D 40 গতিকে ইয়াতো যদি আমি যোনটো arithmetic progressionৰ ফৰ্মুলা আছে Sn is equal to n/2 into a plus l হেতু পাতি চাও গতিকে Sn sum of the equations sum of the AP series কি হ'ব n/2 মানে
20 টা টাৰ্মছ আছে 20/2 into 1 plus 58 তো 20th টাৰ্মটো 58 হোৱাৰ কাৰণে l = 58 হৈছে সো 10 into 59 হ'ব সিম্পলিফাই কৰিলে সো শুদ্ধ উত্তৰটো হৈছে কোৱেশ্চন নম্বৰ 17 A 590 question number 18 which term of the AP 3 8 13 18 ... is 78 A AP series tour 820 progression series tour কোন k number term to 78 হ'ব এটো যদি আমি তাৰ ফৰ্মুলাটোত পাতি চাও A1 plus n minus 1 into D is equal to 78 78 to কি হৈছে last term to গতিকে A1 first term 3 plus n minus 1 into D 5 difference প্ৰতিটো সিৰিজ প্ৰতিটো দুটা সংখ্যাৰ মাজত difference 5 আছে 3 আৰু 8 ৰ মাজত 5 আছে 8 আৰু 13 ৰ মাজত 5 আছে গতিকে আমি এই ভ্যালুখিনি ইয়াতে পাতি দিলে 3 5 আৰু 78 যদি আমি পাতি দিও গতিকে তাৰতে আমি n পাম n কিমানটা টাৰ্ম আছে which term মানে কোনটো টাৰ্ম 78 হ'ব গতিকে আমি n ৰ ভ্যালুটো পাম 16 গতিকে অপচন বি 16 টাৰ্ম is the correct answer question number 19 the sum of the first 14 terms of an AP is 1050 and its first term is 10 then the 20th term is আকৌ AP সিৰিজৰ প্ৰশ্ন ইয়াতো আমি যদি sn = n/2 into a1 plus l ফৰ্মুলাত আমি ভ্যালুখিনি যদি পুট আপ কৰি দিও আৰু s14 ৰ ভ্যালু দিয়া আছে 1050 গতিকে n ৰ ভ্যালু দিয়া আছে 14 n/2 a1 plus a1 into n a1 plus a1 plus n minus 1 into d আৰু ইয়াতে যদি a1 আৰু n আৰু d ভ্যালু পাতি দিও গতিকে সৰি d ভ্যালু উলিয়াবলৈ দিছে n ৰ ভ্যালু যদি পাতি দিও গতিকে আমি সিম্পলিফিকেশনৰ পিছত d ভ্যালু পাম 10 আমাক এতিয়া কিন্তু d ভ্যালুটো সোধা নাই যে 20th টাৰ্ম ইজ কি খুদিছে গতিকে a20 উলিয়াবলৈ হলে আকৌ পুনৰ a plus 20 minus 1 into d পাতিব লাগিব এটো অকমান দীঘলীয়া প্ৰশ্ন গতিকে যিসকলে পাৰিছে ভালে সো a20 ভ্যালুটো হ'ব সিম্পলিফিকেশনৰ পাছত 200 option C is the correct answer তাৰ পিছত question number 20 ABC and BD are two equilateral triangles such that D is the midpoint of BC then the ratio of the areas of triangles ABC and BDE is ইয়াৰ কাৰণে আমি যদি ট্ৰায়াঙ্গল কেটা আঁকিলো যে ABC এটো এটা ট্ৰায়াঙ্গল আৰু কি কৈছে যে BDE are two equilateral triangles so আৰু কি কৈছে D is the midpoint of BC এটো D midpoint of BC আৰু আমি এটা BED triangle আঁকিছো এটা কি হৈছে যে এই দুটা equilateral triangle আৰু দেখা গৈছে যে এগিটা আমি similar triangle গতিকে similar triangle এৰিয়াৰ ৰেশিও হে triangle কেটাৰ side কেটাৰ স্কয়াৰ সমান so area of triangle ABC and area of triangle BD is equal to BC square by BD square but BC is equal to twice of BD গতিকে twice of BD whole square by BD square হলে 4:1 হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 4:1 question number 21 sides of two similar triangles are in the ratio 4:9 areas of these triangles are in the ratio ইয়াৰ উত্তৰটো যদি আমি কৰো ইয়াৰ question number 20 ৰ উত্তৰটো হৈতে প্ৰায় একেই question number 22 আমি জেনেৰেটৰ কৰিছিলো প্ৰায় একে ধৰণে কৰিব লাগিব সো দুটা সিমিলাৰ ট্ৰায়াঙ্গলৰ যদি এৰিয়া ৰেশিও তাৰ আৰ্ক কেটাৰ ৰেশিও স্কয়াৰৰ ৰেশিও সমান হ'ব সো 4 স্কয়াৰ বাই 9 স্কয়াৰ = 16/81 গতিকে শুদ্ধ উত্তৰটো হৈছে অপচন ডি 16:81 question number 22 in triangle ABC AB is equal to 6√3 cm AC is equal to 12 cm and BC is equal to 6 cm then the angle B is এতিয়া কি হ'ব question number 22 কি দিয়া আছে যে AB AC আৰু BC ভ্যালু দিয়া আছে আৰু ইয়াতে যদি আমি চাও তেতিয়া দেখিম যে AC square is equal to AB square plus BC square যেটো পাইথাগোৰাছৰ যেটো থিওৰেম আছে সেইটো ফলো কৰে সো 12 square is equal to 6√3 whole square plus 6 square গতিকে পাইথাগোৰাছ যদি থিওৰেম ফলো কৰে তেতিয়া হলে সেই ট্ৰায়াঙ্গল টো এটা রাইট এংগল ট্ৰায়াঙ্গল হ'ব গতিকে angle B is equal to 90 degree so option C 90 degree is the correct answer question number 23 sides of triangles are given below which of them is a right angle triangle এতিয়া আমি question number 22 হৈতে প্ৰায় একে যে পাইথাগোৰাছৰ থিওৰেম মতে যদি হে hypotenuse square is equal to base square plus height square হয় তেতিয়া হলে angle টো right angle triangle হ'ব সো ইয়াতে আমি A B C D এটা একেটাৰে যদি আমি পাইথাগোৰাছৰ থিওৰেমত খাপ খুৱাই চাও তেতিয়া হলে দেখিম যে অপচন এ যেটো আছে 7 স্কয়াৰ প্লাস 24 স্কয়াৰ ইজ ইকুৱেল টু 25 স্কয়াৰ হ'ব গতিকে অপচন এ ইজ দা কারেক্ট আনসার আৰু এইটোৱে এটা right angle triangle হ'ব question number 24 the distance between the points 2 and 3 and -2 and -3 is এটা দুটা বিন্দুৰ মাজত দূৰত্বটো উলিয়াবলৈ এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো হ'ল যে √(x2 - x1)
x1 হোল স্কয়াৰ প্লাস y2 minus y1 হোল স্কয়াৰ এতিয়া x2 আৰু x1 কি দুটা পইণ্ট দুটাৰ মাজৰ x কোঅৰ্ডিনেট যোনটা পইণ্ট আছে সেই পইণ্ট কেইটাৰ x কোঅৰ্ডিনেট সো 2 minus minus 2 whole square so 4 square হব ঠিক একেদৰে 3 minus minus 3 whole square 6 square হব সো ইয়াৰ সমাধান কৰিলে আমি পাম √52 so option B √52 is the correct answer. Next question number 25, the value of y for which the distance between the points P2 minus 3 and Q10 and y is 24 প্ৰশ্নটো হয়তো প্ৰায় একেই প্ৰশ্ন গতিকে ইহাৰে পইণ্ট দুটাৰ মাজত আমি যদি ডিসটেন্সটো উলিয়াও তেতিয়া সেই ডিসটেন্সটো উলিয়াবলৈ আমাক এটা ডাটা লাগিব যে ডিসটেন্স বিটুইন দা পইণ্টস P2n minus 3 and Q10 and y is এটো কিবা এটা দিব লাগিছিল খুব সম্ভৱত কিবা এটা দিব লাগিছিল কিন্তু আমাৰ হেতু ডাটা গতিকে ইনসাফিসিয়েন্ট দেখিছো গতিকে আমি যেটো ফাইনাল আনসাৰ কি সাব সেক্ৰেটাৰীৰ ফালৰ পৰা ঘোষণা কৰিব তাৰ কাৰণে আমি অপেক্ষা কৰিব লাগিব কিন্তু আমি ভাবো টিম ইনকিউবেটৰৰ তৰফৰ পৰা ভাবো যে ইয়াৰ ডাটা ইনসাফিসিয়েন্ট আছে গতিকে এই প্ৰশ্নটো উত্তৰ কৰিব পৰা নাযাব যেন লাগিছে তথাপিতো আমি main answer কি লৈ অপেক্ষা কৰিম question number 26 the coordinates of the midpoint P of the line joining the points A x1 y1 and B x2 y2 is এটো সম্পূৰ্ণ এটা ফৰ্মুলা হদিছে ইয়াৰ এটা ফৰ্মুলা আছে যে ফৰ্মুলাটো হল x1 - x2 / 2 and y1 - y2 / 2 দুটা বিন্দুৰ মাজত যোনটো মিড পইণ্ট আছে দুটা বিন্দুৰ মাজত সংযোগকাৰী ৰেখাডালৰ যোনটো মিড পইণ্ট হ'ব তাৰ এটো ফৰ্মুলা আছে গতিকে অপচন A is the correct answer. Question number 27. The coordinates of the point which divides the join of -1, 7 and 4, -3 in the ratio 2:3 is option A 1 and 3, B 1 and -3, C -11/5, 27/5, D -1 and -3. আমি দুটা বিন্দু সংযোগী ৰেখাডালৰ ভ্যালু কিমান হ'ব ইতিমধ্যে আমি গম পাইছো যদি সেই গিটা ৰেশিও 2:3 থাকে তেতিয়াহলে তাৰ এটা ফৰ্মুলা আছে যে m1 x2 plus m2 x1 by m1 plus m2 m1 y2 plus m2 y1 by m1 plus m2 ইয়াতে m1 আৰু m2 কি হ'ল যে এই ৰেশিওটো যোনটো ৰেশিওত এই পইণ্টটোৱে ৰেখাডালক ডিভাইড কৰিব গতিকে ইয়াতে m1 ৰ ভ্যালু দিয়া আছে 2 m2 ৰ ভ্যালু দিয়া আছে 3 x1 আৰু x2 y1 y2 ৰ ভ্যালু আপোনালোকে গম পাইছে ইতিমধ্যে কি হ'ব গতিকে হেখিনি পাতি দিলে আমি উত্তৰটো পাম 1 and 3 গতিকে অপচন A 1 and 3 is the correct answer. Question number 28, the value of sin 60 degree is এটো খুবই সহজ প্ৰশ্ন যে সকল সায়েন্সৰ ব্যাকগ্ৰাউণ্ড হেকলে জানে আৰু যে সকলে ইতিমধ্যে প্ৰিপাৰেচন কৰি আছিল এথমেটিক এপ্টিটিউডৰ বিষয়ে ইতিমধ্যে প্ৰিপাৰেচন কৰিছে তেওঁলোকৰ কাৰণেও এটো সহজ উত্তৰ sin 60 ৰ ভ্যালু হ'ল √3/2 গতিকে অপচন B √3/2 is the correct answer. Question number 29, 2 10 30 degree by 1 plus 10 square 30 degree ভ্যালু কিমান হ'ব এটো আমি সিম্পলিফাই কৰি চাব লাগিব 10 30 degree ভ্যালু ইতিমধ্যে 1/√3 বুলি বহুতে জানে যে আৰ্টছৰ যে সকল ষ্টুডেন্ট আছে তেওঁলোকে পৰীক্ষাটোৰ কাৰণে প্ৰস্তুতি চলাওতে পঢ়িছেই চাগে 10 30 degree ভ্যালু হয় 1/√3 গতিকে আমি দুই ওপৰে তলে নিউমাৰেটৰ ডিনোমিনেটৰত যদি আমি 10 30 degree ভ্যালু পাতি দিও 1/√3 তেতিয়াহলে ইয়াৰ উত্তৰটো পাম √3/2 আকৌ √3/2 ইয়াৰ টু কোৱেশ্চন নম্বৰ 28 ত আছিল √3/2 কি হ'ব গতিকে sin 60 degree ভ্যালু হ'ল √3/2 গতিকে অপচন A sin 60 degree is the correct answer. Question number 30, sin 2a is equal to 2 sin a is true when a is equal to option A 30 degree, B 45 degree, C 0 degree, D 60 degree. ইয়াতে আমি এটা ফৰ্মুলা এপ্লাই কৰিব লাগিব যে sin twice a কি হয় যে 2 of sin a into cos a এটো এটা ফৰ্মুলা হয় ট্ৰিগোনোমেট্ৰি sin 2a is equal to 2 sin a into cos a আৰু তাৰ ভ্যালু কি তাৰ সমান কি হয় 2 sin a গতিকে এটো আমি যদি এটা চাই লও 2 sin a আৰু 2 sin a এইগিটা কটাকটি যাব দুটা সাইডে সমান সাইডৰ দুইফালে আছে গতিকে cos a is equal to 1 হ'ব আৰু cos ৰ কোনটো ভ্যালুৰ কাৰণে 1 আমি কোনটো এংগলৰ কাৰণে আমি তাৰ ভ্যালু 1 পাম cos 0 ডিগ্ৰী কাৰণে সো a is equal to 0 ডিগ্ৰী হ'ব গতিকে শুদ্ধ এনসাৰটো হৈছে অপচন C 0 ডিগ্ৰী নেক্সট কোৱেশ্চন নম্বৰ 31 the value of tan 65 degree by cot 25 degree is option A 1/2 B 1 C 1/3 D 1/4 এতিয়া এটো যদি আমি কৰিবলৈ চাও তেতিয়া দেখিম যে tan 65 degree আমি কেনেদৰে এক্সপ্ৰেছ কৰিব পাৰো যে tan of 65 ক আমি 90 - 25 কৰিব পাৰো আৰু যেতিয়া 90 - 25 কৰা যায় তেতিয়া হলে 10 ৰ ভ্যালুটো cot হৈ যাব গতিকে 10 টোক আমি cot হিচাপে এক্সপ্ৰেছ কৰিব পাৰো 90 - 25 হিচাপে এক্সপ্ৰেছ কৰিলে গতিকে cot 25 degree divided by cot 25 degree is equal to 1 গতিকে অপচন B 1
শুদ্ধ উত্তৰ হ'ব question number 32 sec a plus tan a into 1 minus sin a is equal to option a sec a b sin a c cosec a d cos a ইয়াতে sec a আৰু tan a ভ্যালু কিটা আমি যদি পাতি দিও তেতিয়া লিখিলে sec a মানে 1 by cos a sec a 1 by cos a হিচাপে এক্সপ্ৰেছ কৰিব পাৰি ঠিক একেদৰে tan a sin a by cos a হিচাপে এক্সপ্ৰেছ কৰিব পাৰি into 1 minus sin a গতিকে 1 cos a এৰ পৰা আমি কমন লৈ cos a কমন ল'ব পাৰো আৰু 1 plus sin a ওপৰত আহিব আৰু এইটো আমি সিম্পলিফাই কৰিলে উত্তৰটো পাম cos a গতিকে 32 ৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি cos a question number 33 sin a is equal to 12 by 13 if sin a is equal to 12 by 13 then the value of cos a is এটো আমি এনেদৰে কৰি চাব লাগিব এটা ট্ৰায়াঙ্গল আঁকি চাব লাগিব sin a মানে কি হয় হাইট বাই হাইপোটেনিউজ এটা ৰাইট এংগল ট্ৰায়াঙ্গলৰ তাৰ হাইটটো দিয়া আছে 12 দিয়া আছে মানে কি sin a ভ্যালুটো দিয়া আছে 12 by 13 12 to whole tar height আৰু 13 to whole hypotenuse গতিকে তাৰ বেছৰ ভ্যালু কিমান হয় √13 স্কয়াৰ - 12 স্কয়াৰ পুনৰ পাইথাগোৰাছ থিওৰেম আমি এপ্লাই কৰিব লাগিব গতিকে বেছৰ ভ্যালু পাম 5 আৰু ইয়াৰ পৰা cos a ভ্যালুটো কি হ'ব cos a জেনাৰেলি হয় বেছ বাই হাইপোটেনিউজ cos a মানে বেছ বাই হাইপোটেনিউজ এটা ৰাইট এংগল ট্ৰায়াঙ্গলৰ গতিকে বেছৰ ভ্যালু আমি 5 পালো হাইপোটেনিউজৰ ভ্যালু দিয়া আছে 13 সো cos a ভ্যালু হ'ব 5 by 13 গতিকে শুদ্ধ উত্তৰটো হ'ল অপচন ডি 5 by 13 question number 34 what is the value of cos 53 degree minus sin 37 degree option a 1 b 0 c 2 d 1 by 2 এটা পুনৰ আমি যোন 90 ডিগ্ৰী ফৰ্মুলাটো ইউজ কৰিব পাৰি আগৰ 10 ৰ ক্ষেত্ৰত বা কটৰ ক্ষেত্ৰত ইউজ কৰিছিলো ইয়াতে পুনৰ সেইটো ফৰ্মুলাটো ইউজ কৰিব লাগিব যে cos 53 ডিগ্ৰী কেনেকৈ দৰে এক্সপ্ৰেছ কৰিব পাৰি যে cos of 90 degree minus 37 degree so cos of 90 degree minus 37 degree is equal to sin of 37 degree গতিকে sin of 37 degree minus sin of 37 degree is equal to 0 গতিকে option b 0 is the correct answer question number 35 if 7 tan theta is equal to 4 then the value of 7 sin theta minus 3 cos theta divided by 7 sin theta plus 3 cos theta is ইয়াতে আমাৰ 7 tan theta ৰ ভ্যালু দিয়া আছে 4 এটো আমি এনেদৰে কৰিব লাগিব tan theta মানে 4 by 7 হ'ব এতিয়া আমি 7 sin theta minus 3 cos theta divided by 7 sin theta plus 3 cos theta যদি সিম্পলিফাই কৰো গতিকে নিউমাৰেটৰ আৰু ডিনোমিনেটৰ দুইটা সাইডৰকে আমি যদি cos এৰে ডিভাইড কৰো তেতিয়া 7 sin theta by cos theta minus 3 এটো আমি আৰু 7 sin theta by cos theta plus 3 গতিকে sin theta by cos theta মানে tan theta ইয়াৰ sin আপোনালোকে জানেই নিশ্চয় sin theta by cos theta মানে tan theta so 7 tan theta minus 3 পুনৰ 7 tan theta plus 3 7 tan theta ৰ ভ্যালু দিয়া আছিল 4 গতিকে 4 minus 3 by 4 plus 3 1 by 7 গতিকে শুদ্ধ উত্তৰটো হ'ল 1 by 7 option C. Next question number 36 if the perimeter and the area of a circle are numerically equal then the radius of the circle is ইয়াতে perimeter আৰু area of the circle তো সমান বুলি দিয়া আছে গতিকে আমি যদি কৰো তেতিয়া দেখিম যে perimeter of a circle কিমান হয় twice pi r আৰু area of a circle pi r square গতিকে এইগিটা আমি ইকুৱেল যদি কৰি লও আৰু হেগিটা যদি আমি সিম্পলিফাই কৰি দিম তেতিয়া হলে r ৰ ভ্যালুটো পাম 2 গতিকে option A 2 units is the correct answer next question number 37 length of an arc of a sector of angle theta of a circle of radius r is এটা এটা ফর্মুলা হয় এটো স্ট্যান্ডার্ড ফর্মুলা সম্পূর্ণ ইয়াৰ শুদ্ধতৰ হৈছে option B theta by 360 into twice pi r next question number 38 the area of a sector of angle 60 degree of a circle of radius 60 cm is area of a sector এটি আমি সেক্টৰটো যদি এৰিয়া চাও জয় কিমান হ'ব 3 theta by 360 into pi r square এটো স্ট্যান্ডার্ড ফর্মুলা হয় ইয়াতে r ৰ ভ্যালু দিয়া আছে ৰেডিয়াস দিয়া আছে 6 cm আৰু theta দিয়া আছে 60 ডিগ্ৰী গতিকে pi ভ্যালু 22 by 7 পাতি দিলে আমি সিম্পলিফাই কৰিলে 32 by 7 আনসাৰ পাম এনে ধৰণৰ উত্তৰটো কৰিব লাগিব সো অপচন A 132 by 7 cm square is the correct answer next question number 39 the sum of the probability of an event E and the probability of the event not E is A1 B0 C1 by 2 D1 by 4 এটো এটা probability ক্ষেত্ৰত একেবাৰে সাধাৰণ কথা যে দুটা বস্তু হয় বা নহয় yes or no probability সদায় টোটালটো 1 হ'ব গতিকে 39 ৰ অপচন A is the correct answer question number 40 which of the following cannot be the probability of an event আমি জানো যে probability ভ্যালু কেতিয়াও নেগেটিভ হ'ব নোৱাৰে গতিকে অপচন C -1 by 2 is the correct answer next question number 41 a die is thrown once then the probability of getting a prime number is option A 2 by 3 B 1 C 5 by 6 D
D 1/2 या प्राइम नंबर কোন কেইটা 1 2 3 and 5 এটা ডাইসৰ 1 and 2 1 2 3 and 5 এইকেইটা প্ৰাইম নাম্বাৰ থাকে গতিকে পসিবল আউটকাম চাৰিটা সংখ্যা আছে 4 হ'ব পাৰে আৰু টোটাল আউটকাম এটা ডাইসৰ 6 লৈকে নাম্বাৰ থাকে টোটাল 6 হ'ব পাৰে গতিকে probability of getting a prime number is 4/6 or 2/3 গতিকে অপচন A 2/3 is the correct answer next question number 42 one card is drawn from a well shuffled deck of 52 cards then the probability of getting an S is এখন এটা যোনটো ডেক থাকে কাৰ্ডৰ তাতে 52 টা কাৰ্ড থাকে আৰু তাতে S কিমানটা থাকে 4টা গতিকে probability কিমান হ'ব লাগে 4/52 4/52 সিম্পলিফাই কৰিলে 1/13 পাম কিন্তু ইয়াৰে যিকেটা অপচন আছে তাতে 1/13 মানটো উল্লেখ নাই 1/13 ভ্যালুটো উল্লেখ নাই গতিকে আমি এটো যেটো আমাৰ ফাইনাল আনসাৰ কি দিব আসাম সেক্ৰেটাৰিয়েটৰ ফালৰ পৰা তাৰ কাৰণে অপেক্ষা কৰিব লাগিব কিন্তু আমাৰ মতে 1/13 শুদ্ধ উত্তৰ হ'ব গতিকে এই প্ৰশ্নটো উত্তৰটো অপচনত উল্লেখ নাই গতিকে আমি অপেক্ষা কৰিব লাগিব নেক্সট কোৱেশ্চন নম্বৰ 43 two coins are tossed simultaneously then the probability of getting at least one head is option A 1/4 B 3/4 C half and D 5/4 এটো ঠিক একেধৰণে কৰিব লাগিব যে টোটাল আউটকাম কি কি হ'ব পাৰে হেড 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 টেইল টেইল এন্ড হেড এন্ড টেইল এন্ড টেইল গতিকে পসিবল আউটকাম অফ গেটিং এট লিষ্ট ওয়ান হেড হেড কোন কেইটাত হ'ব পাৰে তিনটা অপচন আছে আৰু টোটাল আউটকাম কিমান আছে 4 গতিকে ফাৰ্স্ট তিনটা আছে এটোত হেড হ'ব পাৰে এটোত হেড হ'ব পাৰে এটোত হেড হ'ব পাৰে এই তিনটা আৰু টোটাল আমাৰ চাৰিটা আউটকাম হ'ব পাৰে গতিকে 3/4 অপচন B 3/4 is the correct answer next question number 44 a die is thrown twice punor dice or problem then the probability that 5 will come up at least once is gotike punor probability or dice or অংক ইয়াতে আমি total number of possible outcomes কিমান হ'ব পাৰে 36 টা হ'ব পাৰে 36 হ'ব পাৰে আৰু total outcomes when 5 comes at least once হ'ব পাৰে 11 আমি আগতে জেনেৰেট কৰিছিলো আগৰ ডাইসৰ প্ৰবলেমটো জেনেৰেট কৰিছিলো তেনেদৰে আপোনালোকে কৰি চাব পাৰে সো probability হ'ব 11/36 গতিকে অপচন C 11/36 is the correct answer next question number 45 a single letter is selected at random from the word probability then the probability that it is a vowel 11 টা লেটাৰ আছে আৰু তাৰে ভাৱেল কেটা আছে O A I and I চাৰিটা আছে গতিকে অপচন A 4/11 is the correct answer question number 46 if the length of tangent from a point at distance 25 cm from the center of the circle is 24 cm then the radius of the circle is এটা কি কৈছে যে এটা সাৰ্কুলৰ চেন্টাৰৰ পৰা 25 cm দূৰত এটা যদি আমি পইণ্ট কনসিডাৰ কৰো আৰু সেই পইণ্টৰ পৰা সাৰ্কুলটো লৈ যোনটা টেনজেন্ট আকিম সেডালৰ দৈৰ্ঘ্য যদি 24 cm হয় আমি এনেদৰে আকি দেখাব পাৰো 24 cm হয় তেতিয়াহলে সাৰ্কুলটো ৰেডিয়াস হৈছে গতিকে এটো এটা আমি ৰাইট এংগল ট্ৰায়াঙ্গল পালো হাইপোটেনিউজ যি আছে বেস যি আছে পাইথাগোৰাছ থিওৰেম মতে আমি যোনটো হাইট হেতু উলিয়াব লাগে গতিকে OR স্কয়াৰ 25 স্কয়াৰ - 24 স্কয়াৰ সিম্পলিফাই কৰিলে আমি তাৰ ভ্যালুটো পাম 7 গতিকে অপচন B 7 cm is the correct answer question number 47 if tangents PA and PB from a point P to a circle with center O are inclined to each other at an angle of 80 degree then angle POA is equal to option A 50 degree option B 60 degree C 70 degree D 80 degree ইয়াৰো আমি কোৱেশ্চন 46 ৰ দৰে যদি ডায়াগ্ৰামটো আকি চাও তেনে লিখছে পইণ্ট P পৰা A আৰু B লৈ যদি দুডাল আমি টেনজেন্ট আকো এই টেনজেন্ট কিটা ৰেডিয়াছৰ লগত 90 ডিগ্ৰী এংগল কৰিব আৰু যেহেতু আমাৰ এংগলৰ APB ৰ ভ্যালু 80 ডিগ্ৰী দিয়া আছিল গতিকে APO ৰ ভ্যালু 40 ডিগ্ৰী হ'ব গতিকে আমি জানো যে এটা ট্ৰায়াঙ্গলৰ তিনিটা কোণৰ সমষ্টি তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী হয় গতিকে PO এর ভ্যালু 180 - 90 - 40 হ'ব বা 50 পাম গতিকে অপচন A 50 degree is the correct answer question number 48 A 5 - 7 B 4 7 and C 6 - 5 are the vertices of triangle ABC if AD is a median of triangle ABC then coordinates of D is গতিকে আমি এটা ট্ৰায়াঙ্গল আকি লব লাগিব তাৰ মিডিয়ানটো D দিয়া আছে AD যোনডাল মিডিয়ান D পইণ্টৰ কোঅৰ্ডিনেটটো খুজিছে এতিয়া D পইণ্টটো B আৰু C যোনডাল বেস আছে ট্ৰায়াঙ্গলটো যোনটো বেস আছে B and C তাৰ সেন্ট্রাল পয়েন্ট বা মিড পয়েন্ট দুটা পয়েন্টক সংযোগ কৰা যোনটা লেখা তাৰ যোনটো কোঅৰ্ডিনেট কিটা উলিয়াব পাৰি আগৰ প্ৰশ্নখনৰ ইতিমধ্যে কৰি আহিছো গতিকে D ভ্যালুটো হ'ব 4 + 6/2 x1 + x2/2 আছিল y1 + y2/2 আছিল গতিকে 4 + 6/2 আৰু 7 - 5/2 হ'ব গতিকে 5 and 1 বা অপচন A
Question number 49. The coordinates of a point A where AB is the diameter of a circle whose center is 3 minus 4 and B is 1 4 is গতিকে এতিয়া আমি যদি এটা সার্কেল আঁকিলো তাৰ ডায়ামিটাৰ A আৰু B কোঅৰ্ডিনেট গিটা দিয়া আছে B কোঅৰ্ডিনেট দিয়া আছে A কোঅৰ্ডিনেটটো যদি আমি x and y বুলি ধৰিলো আৰু C যোনটো সেন্টাৰ আছে তাৰ কোঅৰ্ডিনেট দিয়া আছে 3 and -4 পুনৰ আমি যোনটো আমাৰ দুটা পইণ্টৰ মাজত সৰলৰেখাৰ ডিসটেন্স বা দুটা পইণ্টৰ মাজত যদি আমি সৰলৰেখা ডাল টানো আৰু সেই সৰলৰেখাটাৰ মিড পইণ্টটো যদি আমি উলিয়াবলৈ চেষ্টা কৰো সেই ফৰ্মুলাটো ইউজ কৰিব লাগিব গতিকে c ৰ যোনটো ভ্যালু দিয়া আছে কোঅৰ্ডিনেটৰ যে 3 দিয়া আছে 3 x1 + y1 / 2 সৰি x1 + x2 / 2 গতিকে আমাৰ যেটো আগৰ ফৰ্মুলা ইউজ কৰি আছিল সেই একেটা ফৰ্মুলা যদি c a আৰু b ৰ ভ্যালুখিনি পাতি দিও গতিকে তাৰ পৰা আমি পাও x = 5 y = -12 গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন C 5 and -12 next question number 50 the ratio in which the y-axis divides the line segment joining the points 5 -6 and -1 and -4 is option A 1:5 option B 5:1 option C 2:3 option D 3:2 এনেকুৱা এটা প্ৰশ্ন ইতিমধ্যে আমি আগতে কৰি আহিছিলো যদি এটা পইণ্টে m:n ৰেশিওত ভাগ কৰে তেতিয়া হলে সেই কোঅৰ্ডিনেটটো কি হ'ব গতিকে সেই তেনেকুৱা ধৰণৰ পুনৰবাৰ কৰি চালে আমি তাৰ শুদ্ধ উত্তৰটো পাম অপচন বি 5:1 গতিকে আজি ইমানতে যিখিনি প্ৰশ্ন আছিল কোয়ান্টিটেটিভ এপ্টিটিউডৰ 50টা কোৱেশ্চন আছে সেই বস্তুসমূহ আমি আলোচনা কৰিবলৈ চেষ্টা কৰিলো আপোনালোকে ভিডিওটো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালো আপোনালোকে চাই থাকিবলৈ নাপাহৰিব এই গভীৰ ভিডিওসমূহ আৰু আপোনালোকে যদি এই ভিডিওটো চাই ভাল পালে তেতিয়া হলে এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব ধন্যবাদ